গাইছ আগৰ দৰে আজিও মুৰ্গী জোখাত লাগি গ'লোঁ। মুৰ্গী তাৰমানে বেপাৰীজন আহিলে ক'লে কি মুৰ্গীটো বেছি নাছিলে, মোৰ এই 20টামান আছিলে মুৰ্গী। গতিকে ফাৰ্মখন মই গোটেই খালী কৰিলোঁ আৰু এখেতে গোটেই মুৰ্গীখিনি নিজে ধৰি তাৰমানে এনেকৈ বান্ধি এতিয়া আমি ৱেইট কৰাত ব্যস্ত হৈ গ'লোঁ। মানে মুৰ্গীখিনি এফালৰ পৰা মানে এটা এটাকৈ আমি ৱেইট কৰাত লাগি গ'লোঁ। গোটেই মুৰ্গীখিনি মানে ৱেইট কৰাৰ পাছত মানে ওজন ওলালে 21 কিলো 100 গ্ৰাম। কিন্তু 21 কিলো 100 গ্ৰাম হ'লে কি হ'ব, 20 কিলো কৰি দিলোঁ। মানে 1 কেজি 100 গ্ৰামটো বাদ দিব লগা হ'ল, কিয়নো এইমাত্ৰ মানে দানা পানী খুৱাইছিলোঁ মুঠে, মানে ফুল দানা পানী আছেই পেটত, সেইকাৰণে বেপাৰীৰ লছ হ'ব বুলি ক'লে আৰু সেইকাৰণে ময়ো কমাই দিলোঁ আৰু উপায়টো নাই, যিহেতু দানা পানী বহুত খালে। আৰু এনেকৈ আমাৰ মুৰ্গীখিনি প্ৰায় মোৰ এভাৰেজ ৱেইট 1 কেজি প্লাছ আহিছে আৰু ধৰক 20টা না 21টা মুৰ্গীত মোটামুটি 21 কিলোই হৈছে। গতিকে 1 কেজি ৱেইট আহিছিলে প্ৰায়খিনিৰে। আৰু মুৰ্গীখিনি ধুনীয়া সুস্থ সবল হৈয়ে আছে। তাৰে ক'ৰবাত সৰু ডাঙৰ আছে, কোনোবাটো 1 কেজি প্লাছ আছে, কোনোবাটো অলপ 1 কেজিৰ অলপ কম আছে। গতিকে মোৰ ফাৰ্মখন সম্পূৰ্ণৰূপে তাৰমানে খালী কৰি দিলোঁ। এখেতসকলক তাৰমানে ফোন কৰিছিলে, যিহেতু মই বোলো মানে ফাৰ্মখন মই নতুনকৈ আৰু অলপ মেৰামতি কৰিম। মেৰামতি কৰি তাৰমানে মই মুৰ্গীবিলাক সেইকাৰণে খালী কৰি দিলোঁ আৰু। গতিকে এখেতে মোৰ প্ৰায়টো মুৰ্গী নিয়ে থাকে, জানে আপোনালোকে ভিডিঅ'ত পায়েই আছে। মোৰ আৰম্ভণিৰ পৰা এখেতে বহুত মানে নিয়ে আছে, একদম আৰম্ভণিটো প্ৰথম এখেতেই নিছিল আৰু এতিয়া লাষ্টলৈকেও আছে বাৰু। মানুহজন মোৰ পৰা এৰা খোৱা নাই আৰু ময়ো সেনেকুৱা কোনো ধৰণৰ মানে অসুবিধা পোৱা নাই, বা এখেতো মোটামুটি প্ৰায় আহিয়ে থাকে। বা বেলেগতো ফাৰ্ম আছে দিয়কচোন, তথাপিতো মোৰখিনি হ'লেও মোৰখিনি আগতে লৈ যায়, তাৰপাছতহে বেলেগত যায়। যিহেতু এটা আৰম্ভণিৰ পৰা এটা জড়িত হৈ থকা গৈছে, তেখেতেও এৰি দিয়া নাই, ময়ো এৰি দিয়া নাই। আৰু দেখিছে মুৰ্গীখিনি কেনেকুৱা ধৰণে নি থাকে বা কেনেকুৱা এখেতে তাৰমানে বজাৰে বজাৰে গৈ বিক্ৰী কৰে। আৰু আজিৰ পৰা মই মানে এইখিনি গোটাই শেষ কৰি দিলোঁ। মোৰ ফাৰ্মখন গোটেই খালী হৈ গ'ল। আপোনালোকে জানে, খালী এটা মুৰ্গী আছে, এইটো দেখিছেনে? এইটো কিয় আছে জানেনে? এইটোত তাৰমানে অলপ চকুৰ ইনফেকশ্যন কৰাই যোৱা বেমাৰ আছিল। মানে বাকীবিলাক চব গ'ল, ই তাৰমানে ভাল পোৱা নাই, ইয়াৰ অলপ বেছি হৈ আছিল তাৰমানে। আৰু ইয়াক এতিয়া কালি মই ট্ৰিটমেণ্ট ভালকৈ কৰিছোঁ, এতিয়া ভাল পাব। আৰু বাকী দেখিছে গোটেই খালী হৈ গৈছে মোৰ ফাৰ্মখন। আৰু এইটো ইয়াতে এইখনো গোটেই খালী চাৰিওভাগে। আৰু এইখনো খালী। গতিকে গোটেই ফাৰ্মখন মোৰ খালী হৈ গ'ল। গোটেই মুৰ্গীখিনি মানে বিক্ৰী কৰি দিলোঁ। এতিয়া ইয়াতে মই আকৌ মাল ভৰাম, এতিয়া নতুনকৈ মই মাল ফুকাম। যিহেতু মোৰ তাৰমানে কি হ'ল, কণী পাৰা মুৰ্গীখিনিৰ পৰাই মানে তাৰ পৰাই মই কণী ফুকাই ইয়াতে ভৰাম। এতিয়া মই এই ফাৰ্মখন কি কৰিম, ধুনীয়াকৈ চাফ চিকুণ কৰি ইয়াকে মানে মাটিখিনি ধুনীয়াকৈ খান্দি ল'ব লাগিব, তল ওপৰ কৰি ল'ব লাগিব। আৰু ইয়াতে অলপ বালু মাটি ভৰাই দিম, তাৰপাছতে তাৰমানে মই মুৰ্গী আকৌ ভৰাম। তেতিয়াহে তাৰমানে ফাৰ্মখন অলপমান গেপ দিব লাগে, এটা বেটছ শেষ হোৱাৰ পাছত অলপ গেপ দিব লাগে, মানে গেপটো মোটামুটি 10-15 দিনমানত দি পেলাই। আৰু তেতিয়ালৈকে এনেও গেপ হ'বই, মোৰ এনেও মাটি ভৰাব লাগিব, ফাৰ্মখন অলপ মেৰামতি কৰিম। গোটেই কামখিনি হোৱাৰ পাছতহে তাৰমানে এই কামখিনি মই কৰিম।